এয়া হ'ল আমাৰ বৰপেটাৰ দৃশ্য। চবে একগোট হৈ কিনি আমাৰ মৰমৰ ছিংগাৰৰ কাৰণে শ্ৰদ্ধাঞ্জলি জনাই আছে আৰু তাৰ লগতে পুলিচ প্ৰশাসনেও বহুত সহযোগিতা কৰি আছে। এয়া আমাৰ পুলিচ প্ৰশাসনক মই ধন্যবাদ দিছোঁ, কাৰণ পুলিচ প্ৰশাসনে বহুত সহায় সহযোগিতা কৰি আছে। এয়া হ'ল জুবিন গাৰ্গৰ অনুৰাগবিলাক কিমান পগলা হৈ ঘূৰি আছে আৰু জুবিনদাৰ কাৰণে শ্ৰদ্ধাঞ্জলি দি আছে। মানে জুবিনদাৰ কাৰণে যে ভাল পোৱা এয়াই বুজিব পাৰোঁ যে জুবিনদাৰ কাৰণে অসমৰ মানুহ কিমান মৰম আছিল, জুবিনদাৰ কাৰণে কিমান মানে ভাল পোৱা আছিল। এয়া খালি অসমৰ মানুহ বুলি কথা নহয়, গোটেই বিশ্বৰ মানুহে জুবিনদাৰ কাৰণে বহুত মৰম দিছিল, বহুত মানে ভাল পোৱা আছিল জুবিনদাৰ কাৰণে। আজি জুবিনদা হেৰাই গৈছে মানে আমাৰ গোটেই অসমখন নিস্তব্ধ হৈ গৈছে। এয়া চাওক আমাৰ বৰপেটাৰ দৃশ্য, মানে গোটেই বৰপেটাখন নিস্তব্ধ হৈ গৈছে, কোনো মানুহ নাই, কোনো দোকান খোলা নাই। মানে কি যে বস্তু এটা মূল্যৱান বস্তু আমাৰ মাজৰ পৰা হেৰাই গৈছে, এইখিনিতে গম পাওঁ। এয়া হ'ল জ্যোতিগাঁও তিনিআলি আইন মেডিকেল কলেজৰ ওচৰত আমাৰ জুবিনদাৰ কাৰণে আমি চবেই একেলগ হৈ কিনি শ্ৰদ্ধাঞ্জলি জনাই আছোঁ। এয়া হ'ল মন্দিৰৰ দৃশ্য, চব মানুহ একেলগ হৈ কিনি জুবিনদাৰ কাৰণে শ্ৰদ্ধাঞ্জলি জনাই আছে আৰু এইখিনিতে বুজিব পৰা যায় যে জুবিনদাৰ কাৰণে সকলোৰে কিমান মৰম আছিল।